কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰাৰ বাবে 144 ধাৰা জাৰি কৰাৰ পাছতো হালধিবাৰীত উপস্থিত হৈছে শতাধিক লোক। উৰুকাৰ পূৰ্বে মাছ মৰাৰ বাবে পুৱাই এনেধৰণে লোকসকলে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গ'ল। এই কাৰ্য ৰোধ কৰিবৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী আৰু বন বিভাগ। আৰু উল্লেখ কৰি থব লাগিব যে মাঘ বিহুৰ উৰুকাৰ দিনা কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ এলেকা, বান্দৰডুবি, হালধিবাৰী আদিত একাংশ লোকে বলপূৰ্বকভাৱে মাছ মৰা কাৰ্যক লৈ বিগত কেইবাটাও বছৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। গতিকে আইন ভংগ কৰি কোনো লোকে যাতে ৰাষ্ট্ৰীয় উদ্যানখনত অনাধিকাৰ প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা, কিন্তু তাৰ বৈপৰীত্য দেখিবলৈ পোৱা গৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মাৰিবৰ বাবে 144 ধাৰা জাৰি কৰাৰ পাছতো এই হালধিবাৰীত উপস্থিত হৈছেগৈ শতাধিক লোক মাছ মাৰিবলৈ। আৰু যিহে পৰম্পৰা ৰক্ষা কৰি আহিছে লোকসকলে আৰু সেই পৰম্পৰাক অটুট ৰাখিবৰ বাবে তেওঁলোক তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। উৰুকাৰ পূৰ্বে এনেধৰণে মাছ মাৰি তেওঁলোকে আনন্দ উল্লাস কৰে প্ৰতি বছৰে, গতিকে তাৰ ব্যতিক্ৰম এবাৰো হ'বলৈ দিয়া নাই। তেওঁলোকে ওলাই আহিছে 144 ধাৰা জাৰি কৰাৰ পাছতো, আৰু যাক লৈ বিস্তৃত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰশাসনৰ লোকো তাত উপস্থিত হৈছে, তেওঁলোকৰ মাজত কথা বতৰা ইতিমধ্যে চলিছে। আমি বিষয়টো সংক্ৰান্তত থকা ভাষ্য প্ৰথমতে শুনাই ল'ব বিচাৰিম, তাৰ পাছতে বিতুপন বৰা আমাৰ সৈতে সংযুক্ত হ'ব। শেহতীয়া স্থিতি কি, তেওঁলোকৰ মাজত কথা বতৰা কেনেকৈ চলিছে, আৰক্ষী আৰু ৰাইজৰ মাজত কেনেধৰণৰ মিলামিছা হৈছে নে নাই, বা তেওঁলোকক মাছ মাৰিবলৈ দিছে নে নাই, শেহতীয়া কিখিনি খবৰ আমি জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে ভাষ্য শুনাই লৈছোঁ। হয়, এইটোতো ইনভল্ভ কৰিছে 144 অফ CRPC ডেপুটি কমিশনাৰ গোলাঘাটে। এইটো একচুৱেলি ৰিজাৰ্ভ ফৰেষ্টৰ এৰিয়াত হয় কাৰণে মাছ মাৰিব নোৱাৰে। তো মানুহখিনি তথাপিও গেডাৰ হৈছে, চ' আমি ট্ৰাই কৰি আছোঁ মানে যাতে আমি আইনটো মানে যোনটো ইনভল্ভ কৰা হৈছে 144 সেইটো যাতে ভায়লেট কৰি পেলাই তেওঁলোকে মাছ মাৰিব নোৱাৰে। চ' সেইটোৱে প্ৰচেষ্টা কৰি আছোঁ আমি। পুলিচৰ গোটেইখিনি মানুহ আছে। আজি আমাৰ জাতিসংঘৰ ৰাইজে প্ৰত্যেক বছৰে আহে আৰু মাৰে, আৰু মানে আমি চৰকাৰক আৰু প্ৰশাসনক অনুৰোধ জনাইছোঁ, আৰু CM মহোদয়ক আমি অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক। প্ৰত্যেকবাৰ ইয়াত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়, আৰু হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ পাছত 2-3 ঘণ্টা মাছ মাৰিবলৈ দিয়ে, যাতে আমি কাজিৰঙাখনত শান্তি শৃংখলাটো আমি বিচাৰোঁ। আৰু অনুৰোধ জনাইছোঁ যাতে 2-3 ঘণ্টাৰ কাৰণে অহা কাইলৈ, আজিতো উৰুকা নহয়, অহা কাইলৈ উৰুকা আছে, উৰুকাৰ দিনাখন মাছ মাৰিবৰ কাৰণে ৰাইজক দিব লাগে, সুবিধাটো দিব লাগে, আৰু পৰম্পৰাটো জীয়াই ৰাখিব লাগে। আৰু কথা হ'ল ইয়াত কোনোবা কৈ আছে যে ইয়াত আমাৰ এই মানে বিজনেছৰ কথাটো কয়। বিজনেছৰ আগত হৈছিলে বিজনেছ, আমিও কৈছোঁ, কিন্তু এতিয়া তেনেকুৱা বিজনেছ হোৱা নাই। আৰু যদি ইয়াত যদি বিজনেছ হয়, তেনেকুৱা যদি আমাৰ যদি প্ৰুফ যদি আমি পাওঁ যে কোনোবাই ইয়াত যদি বিজনেছ কৰি আছে, তেনেহ'লে আমি গোটেই ৰাইজে ক'ম যে ইয়াত যে আৰু মাছ মাৰিব নালাগে বুলি।